নমস্কাৰ মই মজিদ বন্ধুসকল পলকতে চামক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ ইভিএমক লৈ কঠোৰ নিৰ্দেশনা দেশৰ উচ্চতম ন্যায়ালয়ৰ। এতিয়াৰ পৰা ভোট গণনা সম্পন্ন হোৱাৰ পিছত ইভিএমৰ ডাটা ডিলিট কৰিব নোৱাৰিব। ইভিএমৰ মাইক্ৰ'চিপছ মেমৰি পৰীক্ষা কৰা হ'ব। এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশনা নিৰ্বাচন আয়োগক। ইভিএমত থকা ডাটা বা ভোট নষ্ট কৰিব নোৱাৰিব নিৰ্বাচন আয়োগে। দেশৰ নিৰ্বাচন আয়োগক এই সন্দৰ্ভত নিৰ্দেশ দিলে দেশৰ উচ্চতম ন্যায়ালয়ে। ভোট গণনা শেষ হোৱাৰ পিছত ডাটা নষ্ট কৰিব নোৱাৰিব। মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্না বিচাৰপীঠে দিলে এই নিৰ্দেশ। বৰ্তমান ইভিএমত থকা ডাটা কেতিয়াও নষ্ট নকৰিব। ইভিএমৰ বিসংগতি পৰীক্ষা কৰাৰ বাবে কৰা হৈছিল আবেদন আৰু এই আবেদনৰ ভিত্তিত ডাঙৰ নিৰ্দেশ দিলে দেশৰ উচ্চতম ন্যায়ালয়ে। ইভিএমৰ মেমৰি মাইক্ৰ' কণ্ট্ৰলাৰ পৰীক্ষা কৰাৰ বাবে জনাইছিল আবেদন আৰু তাৰ পিছতে ইভিএমৰ ডাটা মাইক্ৰ'চিপছ পৰীক্ষাৰ বাবে কোনো ডাটা ডিলিট কৰিব নোৱাৰিব বুলি নিৰ্দেশ দিছে দেশৰ উচ্চতম ন্যায়ালয়ে। নিৰ্বাচন আয়োগক এই নিৰ্দেশ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ। পৰৱৰ্তী খবৰ দিল্লীত আম আদমি পাৰ্টি পৰাস্ত হোৱাৰ পিছতে পাঞ্জাৱৰ ৰাজনীতিত ধুমুহা। ভগৱন্ত মানক আঁতৰাই পাঞ্জাৱৰ মুখ্যমন্ত্ৰী হ'ব নেকি অৰবিন্দ কেজৰিৱাল? নে কংগ্ৰেছে ভংগ কৰিব পাঞ্জাৱৰ আম আদমি পাৰ্টিৰ চৰকাৰক? এই সন্দৰ্ভত কংগ্ৰেছৰ বিস্ফোৰক দাবী। দিল্লীত আপৰ পৰাজয়ৰ পিছতে পাঞ্জাৱৰ ৰাজনীতিত ধুমুহা। ভগৱন্ত মানক আঁতৰাই পাঞ্জাৱৰ মুখ্যমন্ত্ৰী হ'ব নেকি অৰবিন্দ কেজৰিৱাল? নে পাঞ্জাৱত অচিৰেই ভংগ হ'ব আপৰ চৰকাৰ? দিল্লী নিৰ্বাচনত পৰাস্ত হোৱা অৰবিন্দ কেজৰিৱালে দেখিছে পাঞ্জাৱৰ মুখ্যমন্ত্ৰী হোৱাৰ সপোন আৰু ইতিমধ্যে দিল্লীত পাঞ্জাৱৰ বিধায়ক তথা মুখ্যমন্ত্ৰীৰ সৈতে আলোচনাত মিলিত হৈছে অৰবিন্দ কেজৰিৱাল। ভগৱন্ত মানক অযোগ্য ঘোষণা কৰি পাঞ্জাৱৰ গাদীত বহাৰ চেষ্টা কৰিব পাৰে অৰবিন্দ কেজৰিৱালে। পাঞ্জাৱৰ ৰাজনীতিত ধুমুহাৰ মাজতে কংগ্ৰেছৰ বিস্ফোৰক দাবী। আপৰ 30জনকৈ বিধায়কে যোগাযোগ কৰিছে কংগ্ৰেছৰ সৈতে আৰু আপৰ এটা বৃহৎ বিধায়কৰ দলে কৰিব পাৰে পদত্যাগ। অৱশ্যে এই দাবী সম্পূৰ্ণ নস্যাৎ কৰিছে মুখ্যমন্ত্ৰী ভগৱন্ত মানে। পৰৱৰ্তী খবৰ ৰাজ্যবাসীলৈ বেয়া খবৰ। ৰাজ্যত বৃদ্ধি পাইছে নিবনুৱাৰ সংখ্যা। এই বৰ্ষত ৰাজ্যত পঞ্জীয়ন হৈছে মুঠ 34,46,695 গৰাকী নিবনুৱা আৰু এই 34 লাখৰ ভিতৰত 21 লাখ পুৰুষ আৰু 15 লাখ মহিলা নিবনুৱা। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ বিশ্বৰ কোটি কোটি মুছলমান লোকলৈ জৰুৰী খবৰ। এইবাৰ হজ যাত্ৰাত নিষেধাজ্ঞা জাৰি ছৌদি আৰৱ চৰকাৰৰ। ভাৰতকে ধৰি বিশ্বৰ বহুকেইখন দেশৰ লোকে বা দেশৰ মুছলমান লোকে কৰিব নোৱাৰিব হজ যাত্ৰা। 2025ৰ হজ যাত্ৰীৰ বাবে একাধিক নিষেধাজ্ঞা জাৰি ছৌদি আৰৱ চৰকাৰৰ। কোনসকল লোকে হজ যাত্ৰা কৰিব নোৱাৰিব বা হজ কৰিব নোৱাৰিব চাওঁ আহক। বিশ্বৰ কোটি কোটি মুছলমান সম্প্ৰদায়ৰ লোকৰ বাবে জৰুৰী খবৰ। জীৱনত এবাৰ হ'লেও হজ যাত্ৰা কৰাটো মুছলমানসকলৰ ভাগ্যৰ কথা। কিন্তু এই হজ যাত্ৰাত চলিত বৰ্ষত একাংশ লোকৰ প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰা হৈছে ছৌদি আৰৱত। হজ যাত্ৰা কৰিব বিচৰা কোটি কোটি মুছলমান লোকৰ বাবে এই জৰুৰী নিৰ্দেশনা। 2025ৰ হজ যাত্ৰীৰ বাবে একাধিক নিষেধাজ্ঞা জাৰি ছৌদি আৰৱ প্ৰশাসনৰ। এতিয়াৰ পৰা পবিত্ৰ হজ যাত্ৰাত অংশ ল'ব নোৱাৰিব শিশুসকলে। অপ্ৰীতিকৰ ঘটনাৰ পৰা হাত সাৰিবলৈ শিশুক হজলৈ নিয়াত নিষেধাজ্ঞা জাৰি। নিৰাপদ আৰু মসৃণ হজ তীৰ্থযাত্ৰা নিশ্চিত কৰিবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে ছৌদি আৰৱ চৰকাৰে। প্ৰতি বছৰে বৃদ্ধি পোৱা ভিৰ আৰু শিশুৰ সুৰক্ষাৰ ওপৰত গুৰুত্ব আৰোপ ছৌদি আৰৱ চৰকাৰৰ। বিশ্বৰ কোটি কোটি মুছলমানলৈ হজ আৰু উমৰা মন্ত্ৰালয়ৰ এই নিৰ্দেশনা। ছৌদি আৰৱ প্ৰশাসনে হজ আৰু উমৰা সম্পৰ্কীয় নিয়ম সলনি কৰি থাকে প্ৰতি বছৰে। ঠিক সেইদৰে 2024ত উমৰাহৰ সময়ত গ্ৰেণ্ড মছজিদৰ ওচৰত ফটোগ্ৰাফী পৰিহাৰৰ পৰামৰ্শ দিছিল। ইফালে হজ যাত্ৰীৰ ভিছাৰ নিয়মত সাল সলনি ঘটাইছে ছৌদি আৰৱ প্ৰশাসনে। ছৌদি আৰৱৰ নতুন ভিছা নিয়ম অনুসৰি এতিয়াৰ পৰা একক
একক প্ৰৱেশৰ ভিছা প্ৰদান কৰিব সৌদি আৰব চৰকাৰে। ভাৰতকে ধৰি বিশ্বৰ 14খন দেশৰ নাগৰিকক একক প্ৰৱেশৰ ভিছা প্ৰদান কৰিব। পৰ্যটন ব্যৱসায় আৰু পৰিয়াল ভ্ৰমণৰ বাবে এবছৰৰ মাল্টিপল এন্ট্ৰি ভিছা অনিৰ্দিষ্ট কাললৈ বন্ধ কৰিছে সৌদি আৰব চৰকাৰে। এইসমূহ দেশে কেৱল একক প্ৰৱেশ ভিছাৰ বাবেহে আবেদন কৰিব পাৰিব, যিটো কেৱল মাত্ৰ 30 দিনৰ বাবেহে বৈধতা থাকিব। পৰৱৰ্তী খবৰ, চুবুৰীয়া ৰাজ্য মণিপুৰত বলবৎ হ'ব ৰাষ্ট্ৰপতি শাসন। ৰাজ্যখনত শীঘ্ৰেই ৰাষ্ট্ৰপতি শাসন বলবৎ কৰাৰ সম্ভাৱনা। মণিপুৰত শীঘ্ৰেই বলবৎ হ'ব পাৰে ৰাষ্ট্ৰপতি শাসন। মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে পদত্যাগ কৰাৰ পিছতেই এই সম্ভাৱনা এতিয়া প্ৰবল হৈ পৰিছে। দেওবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰি দিল্লীৰ পৰা উভতি অহাৰ পাছত মণিপুৰৰ ৰাজ্যপাল অজয় কুমাৰ ভল্লাৰ হাতত পদত্যাগ পত্ৰ দাখিল কৰিছিল এন বীৰেন সিঙে। উল্লেখযোগ্য যে ৰাজ্যপালে বীৰেন সিঙৰ পদত্যাগ মানি ল'লেও তেওঁক পৰৱৰ্তী মুখ্যমন্ত্ৰী ঘোষণা নকৰালৈকে আংশিক দায়িত্বত থাকিবলৈ পৰামৰ্শ দিয়ে। ইফালে বিজেপিৰ হাইকমাণ্ডে হেইৰক বিধানসভা সমষ্টিৰ বিধায়ক থকচম ৰাধেশ্যামৰ সৈতে যোগাযোগ কৰিছে। থকচম ৰাধেশ্যামক মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব দিয়াৰ পিছতেই ৰাজ্যখনত ৰাষ্ট্ৰপতি শাসন বলবৎ কৰাৰ সম্ভাৱনা আছে বুলি বিভিন্ন সূত্ৰই সদৰি কৰিছে। পৰৱৰ্তী খবৰ, অহা 24 ফেব্ৰুৱাৰীত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু সেই দিনটোতেই জনজাতিকৰণৰ মৰ্যাদাসহ কেইবাটাও দাবীত ৰাজ্যজুৰি প্ৰতিবাদ কৰিব টাই আহোম যুৱ পৰিষদ অসমে। সংবাদমেলযোগে এই ঘোষণা সংগঠনটোৰ। পৰৱৰ্তী খবৰ, মুম্বাইলৈ ৰাওনা অসম আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চৰ দল। দেশৰ 5গৰাকী ইউটিউবাৰক সোধা-পোছা কৰিবলৈ মুম্বাইলৈ ৰাওনা হৈছে অসম আৰক্ষীৰ এই দলটো। শীৰ্ষ বিষয়াৰ নেতৃত্বত ক্ৰাইম ব্ৰাঞ্চৰ দলটো ৰাওনা হৈছে মুম্বাইলৈ। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে এই 5গৰাকী ইউটিউবাৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল। এক অনুষ্ঠানত অশ্লীল ভাষা প্ৰয়োগ কৰাৰ বিৰুদ্ধে এই গোচৰ ৰুজু কৰা হৈছে অসম আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চত। পৰৱৰ্তী খবৰ, পুনৰ সুৰাসুৰে বাঢ়িছে সোণৰ দাম আৰু এইবাৰ সোণৰ দামে ভাঙিলে সৰ্বকালৰ অভিলেখ। প্ৰতি 10 গ্ৰাম সোণৰ দাম হ'লগৈ 88,500 টকা। বিগত সপ্তাহৰ তুলনাত প্ৰতি 10 গ্ৰাম সোণত বাঢ়িল 2,430 টকা। বিগত সপ্তাহত 24 কেৰেট সোণৰ 10 গ্ৰামৰ দাম আছিল প্ৰায় 86,000 টকা আৰু ৰূপৰ দামো প্ৰতি কিলোত বাঢ়িল 1,000 টকাকৈ। সম্প্ৰতি প্ৰতি কিলো ৰূপৰ দাম হৈছেগৈ 97,500 টকা। পৰৱৰ্তী খবৰ, পুনৰ অশান্ত হৈ পৰিছে সন্ত্ৰাসদৰ্জৰ জম্মু কাশ্মীৰ। জম্মু কাশ্মীৰত পুনৰ সন্ত্ৰাসবাদীৰ আইডি বিস্ফোৰণত শ্বহীদ হৈছে 2জনকৈ সেনা জোৱান, লগতে আহত হৈছে আন এজন। আহত জোৱানজন বৰ্তমান হাস্পাতালত জীৱন মৃত্যুৰ সৈতে যুঁজিছে। জম্মু কাশ্মীৰত পুনৰ 2 ভাৰতীয় জোৱানে হেৰুৱালে প্ৰাণ। জানিব পৰা মতে সন্ত্ৰাসবাদীয়ে মঙলবাৰে LOCৰ কাষত কৰা আইডি বিস্ফোৰণৰ ফলত প্ৰথমে 3জন অতি গুৰুতৰভাৱে আহত হৈছিল। ইয়াৰ পিছতে তেওঁলোকক হাস্পাতালত ভৰ্তি কৰোৱা হয়। হাস্পাতালত তেওঁলোকৰ মাজৰ 2জনক শ্বহীদ ঘোষণা কৰা হয়। ইয়াৰে এগৰাকী বিষয়া আৰু আনগৰাকী জোৱান। ভাৰতীয় সেনাৰ ফালৰ পৰা জনোৱা তথ্য অনুসৰি এই বিস্ফোৰণ LOCৰ কাষৰ আখনুৰ ছেক্টৰৰ লালেলিত সংঘটিত হয় আৰু বিস্ফোৰণৰ পিছতে সমগ্ৰ অঞ্চলটোত সেনাই আগুৰি ধৰিছে আৰু তালাচী অভিযান অব্যাহত ৰাখিছে। পৰৱৰ্তী খবৰ, আমেৰিকাৰ পিছত এইবাৰ ব্ৰিটিছ চৰকাৰে আৰম্ভ কৰিছে অবৈধ ভাৰতীয়ৰ বিৰুদ্ধে অভিযান। এই পৰ্যন্ত গ্ৰেপ্তাৰ কৰা হৈছে কেইবাজনো অবৈধ ভাৰতীয় নাগৰিকক। আমেৰিকাই অবৈধভাৱে বাস কৰা ভাৰতীয়ক বিতৰণ কৰিবলৈ আৰম্ভ কৰিছে। প্ৰথম পৰ্যায়ত 104জন লোকক উভতাই পঠোৱা হৈছে। নতুন দিল্লীয়ে ইতিমধ্যে ঘোষণা কৰিছে যে আৰু 487জন লোকক বিতাড়িত কৰা হ'ব। কিন্তু এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে ভাৰতীয়সকলক কেৱল আমেৰিকাৰ পৰা বিতাড়িত কৰা হ'বনে, তেওঁলোকক বিশ্বৰ আন দেশৰ পৰাও ঘূৰাই পঠোৱা হ'ব? কাৰণ আমেৰিকাৰ পিছত এইবাৰ ব্ৰিটেইনেও সেই দেশত অবৈধভাৱে বসবাস কৰা ভাৰতীয়ক বিচাৰিবলৈ আৰম্ভ কৰিছে। আমেৰিকাৰ শৈলীকে যেন ব্ৰিটেইনেও গ্ৰহণ কৰিছে। যোৱা কিছুদিন ধৰি সমগ্ৰ দেশৰ ৰেষ্টুৰেণ্ট, শ্বপিং মল, পেট্ৰল পাম্প, গাড়ী চাফা কৰা দোকান আদিত আৰক্ষী আৰু প্ৰশাসনৰ বিষয়াই অভিযান চলাই আহিছে। দেশত
কোনে অবৈধভাৱে বসবাস কৰি আছে সেই সন্দৰ্ভত তথ্য সংগ্ৰহ কৰা হৈছে। ইতিমধ্যে উত্তৰ ইংলেণ্ডৰ হাম্বাৰ ছাইডৰ এখন ৰেষ্টুৰেণ্টৰ পৰা 7জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। ব্ৰিটিছ প্ৰশাসনে প্ৰকাশ কৰা তথ্য অনুসৰি কেৱল জানুৱাৰী মাহত সমগ্ৰ দেশৰ 800ৰো অধিক স্থানত অভিযান চলোৱা হৈছিল। এমাহত প্ৰায় 600 লোকক গ্ৰেপ্তাৰ কৰা হৈছিল। তেওঁলোকে স্পষ্টকৈ উল্লেখ কৰিছে যে সকলোৱে অনুপ্ৰৱেশ আইন মানি চলিব লাগিব। অবৈধভাৱে জীয়াই থকা যিকোনো লোকক আটক কৰা হ'ব। ইফালে আন্তঃৰাষ্ট্ৰীয় সংবাদ সংস্থাৰ এক প্ৰতিবেদন অনুসৰি ব্ৰিটেইনত এই বিষয়ত গ্ৰেপ্তাৰ হোৱা লোকৰ সংখ্যা বিগত এটা বছৰত 73% বৃদ্ধি পাইছে। পৰৱৰ্তী খবৰ, মধ্যপ্ৰাচ্যৰ যুদ্ধক লৈ ডাঙৰ খবৰ। গাজাৰ পৰা প্ৰত্যাহাৰ ইজৰাইলী সেনা। ইফালে ইজৰাইলৰ পক্ষত থাকি পেলেষ্টাইনী বিদ্ৰোহীক হুংকাৰ মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ। পণবন্দীক মুক্তি নিদিলে পুনৰ হ'ব ভয়াৱহ পৰিৱেশ। এই সন্দৰ্ভত ডনাল্ড ট্ৰাম্পে বান্ধি দিলে ডেডলাইন। যুদ্ধবিৰতিৰ মাজতে গাজাৰ পৰা ইজৰাইলী সেনা প্ৰত্যাহাৰ। গাজাৰ এটা মুখ্য কৰিডৰৰ পৰা প্ৰত্যাহাৰ কৰা হৈছে ইজৰাইলী সেনা। ইজৰাইলী সেনা প্ৰত্যাহাৰ কৰিলেও এইবাৰ হামাছক হুংকাৰ ডনাল্ড ট্ৰাম্পৰ। পণবন্দীক মুক্তি দিবলৈ ভাবুকি মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ। আৰু বন্দীক মুকলি কৰি দিয়াৰ ক্ষেত্ৰত হামাছক ডেডলাইন বান্ধি দিলে ডনাল্ড ট্ৰাম্পে। শনিবাৰৰ ভিতৰত সকলো বন্দীক মুকলি কৰিবলৈ নিৰ্দেশ মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ। অন্যথা ইজৰাইলী সেনাই পুনৰ আক্ৰমণ কৰিব পাৰে হামাছৰ শিবিৰত। ইয়াৰ পিছতে পুনৰ সকলোতে হৈ পৰিব নৰকসদৃশ পৰিৱেশ। অভেল অফিচত এই মন্তব্য মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ। পৰৱৰ্তী খবৰ, ৰাজীৱ হদিয়াৰ গান চুৰ কৰিছিল নেকি সীমান্ত শেখৰে। জিলেলে জিলেলে কাৰ সৃষ্টি। ৰাজীৱ হদিয়াৰ গানক নিজৰ বুলি প্ৰচাৰ কৰিছিল সীমান্ত শেখৰে। চাওঁ আহক এই সন্দৰ্ভত সবিশেষ। ৰাজীৱ হদিয়াৰ মৃত্যুৰ পাছতে ৰাজ্যজুৰি সৃষ্টি হোৱা তীব্ৰ প্ৰতিক্ৰিয়া এতিয়াও মাৰ যোৱা নাই। উজনি অসমত ৰাজীৱ হদিয়াৰ মৃত্যুৱে এক প্ৰকাৰৰ যেন গণজাগৰণৰ সৃষ্টি কৰিছিল। লক্ষাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত হৈছিল ৰাজীৱ হদিয়াৰ শ্ৰাদ্ধ। ৰাজীৱ হদিয়াৰ সত্তা আৰু ব্যক্তিত্বক লৈ ভিন্ন মহলত আলোচনা হৈ থকাৰ সময়তে সামাজিক মাধ্যমত ভাইৰেল হৈছে এটা বিশেষ স্ক্ৰীনশ্বট। ৰাজীৱ হদিয়া জীৱিত অৱস্থাতে কণ্ঠশিল্পী সীমান্ত শেখৰে নিজা ফেচবুক পেজত আপলোড কৰিছিল এই বিশেষ পোষ্টটো। সীমান্ত শেখৰে তেওঁৰ এটা বিখ্যাত গীত গোৱা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত এক বিশেষ নৃত্যত ব্যৱহাৰ হোৱাৰ খবৰ এই পোষ্টটোৰ জৰিয়তে ৰাজহুৱা কৰিছিল। আৰু ফেচবুক পোষ্টটোত সীমান্ত শেখৰে লিখিছিল যে আগন্তুক 53 সংখ্যক গোৱা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ফিউজন নৃত্য প্ৰদৰ্শন কৰিব বহু কেইগৰাকী জনপ্ৰিয় চলচ্চিত্ৰ অভিনেতা আৰু অভিনেত্ৰীয়ে। আৰু তাৰে প্ৰস্তুতিত আমাৰ গান জিলেলে জিলেলেত এক নৃত্য খুবেই আপ্লুত হৈছোঁ। সীমান্ত শেখৰে এই পোষ্টটো ফেচবুকত আপলোড দিয়াৰ সময়তে সেই সময়ত ৰাজীৱ হদিয়াৰ ফেচবুক একাউণ্ট ৰাজীৱ হদিয়া অসমৰ পৰা এটা কমেণ্ট আহিছিল। এই কমেণ্টত প্ৰয়াত ৰাজীৱ হদিয়াই দাবী কৰিছিল যে এই গানটো আচলতে তেওঁৰহে আছিল। কমেণ্টত ৰাজীৱ হদিয়াই লিখিছিল এনেদৰে যে এইটো মোৰহে গান আছিল আৰু পাছলৈ বেলেগৰ পৰা গান লৈ কৰিলে সম্পূৰ্ণ তথ্য লৈ পৰিব। আপুনি জনা বুজা মানুহ, বিশেষ নকওঁ। জীয়াই থকা অৱস্থাত এই মন্তব্য কৰিছিল ৰাজীৱ হদিয়াই। আৰু ৰাজীৱ হদিয়া জীৱিত অৱস্থাত এই কমেণ্ট তথা মন্তব্যক লৈ বৰ বেছি চৰ্চা হোৱা নাছিল যদিও শেহতীয়াকৈ এই কমেণ্টৰ স্ক্ৰীনশ্বট ভাইৰেল হৈ পৰিছে মোবাইলে। সৃষ্টি হোৱা এই বিতৰ্কক লৈ এতিয়ালৈকে মুখ খোলা নাই কণ্ঠশিল্পী সীমান্ত শেখৰেও। উল্লেখ কৰা প্ৰয়োজন যে সীমান্ত শেখৰে কণ্ঠ নিগৰুৱা এই গানটোত ইউটিউবত আছে 20 মিলিয়নৰো অধিক দৰ্শক। আনহাতে আচৰিত কথাটো হৈছে এই গানটোৰ সৈতে জড়িত থকাৰ ক্ষেত্ৰত ক'তোৱে নাম নাই ৰাজীৱ হদিয়াৰ। গানটোৰ কথা আৰু সুৰ সঞ্জয় গগৈ আৰু এলবাৰ্ট গগৈৰ বুলিহে ইউটিউবত উল্লেখ কৰি থৈছে সীমান্ত শেখৰে। এনে এক পৰিপ্ৰেক্ষিতত এতিয়া নেটিজেনসকলে প্ৰশ্ন কৰিছে যে সততে উত্থাপন হৈ থকা গান চুৰিৰ ঘটনাৰ ভুক্তভোগী আছিল নেকি ৰাজীৱ হদিয়া। ৰাজীৱ হদিয়াৰ সৃষ্টিক লৈ অন্য কোনোৱেও লৈছিল নেকি কৃতিত্ব। এতিয়া সেই কথাৰ স্পষ্টীকৰণ বিচাৰিছে নেটিজেনে।